আজি এই মহাভাগৱত শাস্ত্ৰৰ কথা সেই নমখ্যা অৰণ্যত 28,000 ঋষি মুনিয়ে খুদ গুৰুদেৱক প্ৰশ্ন কৰিছে। যি সময়ত এই সখাৰগৰা পৃথিৱীৰ ৰজা পৰীক্ষিতে শাপাগ্ৰস্ত হয় 7 দিন গংগা তীৰত ভাগৱত শ্ৰৱণ কৰি যেতিয়া গতি সাধন কৰিছিল, সেই সময়ত খুব গুৰুদেৱে যি ভাগৱত শাস্ত্ৰ ক'লে, এই কথাখিনি জানি 28,000 অৰ্থাৎ 60,000 ঋষিমুনিয়ে সেই খুব গুৰুদেৱক কৈছিল যে হে গুৰুদেৱ, যি মহাৰাজ পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰালে কৃষ্ণ কথা, তুমি আমাক শ্ৰৱণ কৰোৱা। আৰু সেই সময়ত খুব গুৰুদেৱে কৈছিল যে যি সময়ত মই গংগা তীৰত ভাগৱত পৰীক্ষিত মহাৰাজক শুনাইছিলোঁ, সেই সময়তে মই ভাগৱত তাতে এৰিলোঁ। এতিয়া আৰু মোৰ লগত ভাগৱত নাই। তেতিয়া ঋষি সমস্তই কৈছিল যে তেনেহ'লে আমি সেই কৃষ্ণ কথা ক'ত কেনেকৈ পাম? তেতিয়াৰ খুব গুৰুদেৱে কৈছিল যে যি সময়ত মই ভাগৱত পৰীক্ষিতক শ্ৰৱণ কৰাইছিলোঁ, সেই সময়ত সেই সভাৰ বাহিৰত এজন অকুলীন উচ্চস্বৰ সুত তাত উপস্থিত আছিল, যিজনক নিজ বুলি কোনেও সেই সভাত প্ৰৱেশ কৰিব দিয়া নাছিল। আৰু সেইজনে কেৱল পৰীক্ষিতক ভাগৱত কৈ থকা সময়ত এই মাজে মাজে যেতিয়া মই আঙুলি তোৰাইছিলোঁ, হাত উঠাইছিলোঁ, কেৱল তেওঁ মোৰ হাতখনহে দেখিছিল আৰু শব্দবোৰ কৰ্ণই শুনিছিল। সেই সময়ত সেইজনাৰ সুতে সমস্তৰ ভাগৱত ৰাখিছে। আৰু তোমালোকে যদি ভাগৱত শুনিব বিচাৰিছা, সেইজন সুতৰ পৰাহে শুনিব পাৰিবা। লগে লগে সেই নমখ্যা অৰণ্যত 28,000 ঋষিমুনিয়ে খুদ গুৰুদেৱক আমন্ত্ৰণ কৰি আৰু আসন দি ভাগৱত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিলে। আৰু যেতিয়া সেই সুতক আসন দিলে, তেতিয়া সেই নিজ জাতি দেখি 32,000 ঋষিমুনিয়ে তাৰ পৰা উঠি গুচি গ'ল যে এইজন নিজ লোকৰ পৰা আমি কোনো কাৰণত কথা নুশুনো, অৰ্থাৎ কৃষ্ণ কথা নুশুনো। থাকিল কেৱল 28,000। এই 28,000 ঋষিয়ে ইতিমধ্যে ইয়াৰ আগত প্ৰশ্ন কৰিছে যে হে মুনিবৰ, আমি এই ঋষিমুনিসকলে কেৱল যাগ যজ্ঞৰ পূজাৰ প্ৰাৱণ হোম কৰিছোঁ, কিন্তু আমি স্বৰ্গৰ পৰা ওপৰলৈ যোৱা পথটি দেখা পোৱা নাই। আৰু হোম কৰোঁতে কৰোঁতে আমাৰ শৰীৰটো ধূম্ৰবৰ্ণ হৈ গৈছে আৰু আমি একো উপায় পোৱা নাই। আৰু আমি যিমানবোৰ এই সংসাৰত এই ঈশ্বৰৰ কৰ্মত আমি কৰিছোঁ, ঈশ্বৰকে অৰ্পণ কৰিছোঁ, কিন্তু আমাৰ তাতো দেখোন অনেক বিঘিনি আছে। ইয়াৰ অৰ্থ বুজিছে? ইতিমধ্যে ইয়াৰ আগৰ পদত কৈ গৈছে, আমি ঈশ্বৰক নিবেদন কৰি কৰ্ম কৰিলেও আমাৰ বিঘিনি হয়। ঈশ্বৰক নিবেদন কৰিলোঁ যদি আমি অন্য দেৱসমূহকে পুজি আছোঁ, মিছলীয়া পূজাৰ ঘোঁৰাৰ চিংগা। গতিকে এই কথাখিনিকে কৈছে ঋষি সমস্তই। যাগ যজ্ঞ পূজা পাৰ্বণ কৰিছে, বোলে বিষ্ণু যজ্ঞ পাতিছে, হোম মানে অগ্নিকুণ্ড সজালে। কুণ্ডত কি কৈছে? ওম অগ্নিদেৱ স্বাহা। কাক মাতিলে? দেৱতাক দিলে। হয়নে বাৰু? বিষ্ণু নামত কৰ্ম কৰিলে, কিন্তু দেৱতাকো ভাগ দিলে। সেইকাৰণে সেই ঋষিসকলে কৈছে যে আমি যদিও কৃষ্ণক অৰ্পণ কৰি কৰ্ম কৰিছোঁ, তাতো যে অনেক বিঘিনি আছে, এই কথাটো জানিলোঁ। হে গুৰুদেৱ, তুমি কেৱল আমাক কৃষ্ণ চৰিত্ৰ কথা প্ৰাণ কৰোৱা। আৰু কৈছে কৃষ্ণ কথাই হৈছে পৰম অমৃত। এই অমৃত চাপ আমি শুনিব বিচাৰিছোঁ। হে গুৰুদেৱ, যি সময়ত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছিল, সেই সমস্ত কথা আমাক কোৱা। আৰু সেইজন সখাগৰা পৃথিৱীৰ ৰজা, যাৰ ৰথ আকাশৰ পথে চলে, সেইজন জম্বু দ্বীপৰ ৰজা পৰীক্ষিতে ডেকা কালতে কিয়নো তেওঁ
যাব লগা হ'ল আৰু এই ভিতৰ সেই ৰজাক কেনেকৈনো সেইজন অৰ্থাৎ সেই তক্ষকে দংশন কৰিলে আৰু কৈছে এই কৃষ্ণৰ ভকতৰ মহাৰ ভকতৰ কথাৰ আমাক শ্ৰৱণ কৰোৱা আৰু সেইজন কৃষ্ণৰ মহাভকত পৰীক্ষিত জন্ম কৰ্ম কথা তুমি আমাক কোৱা কাৰণ ভকত আৰু ভগৱন্তৰ কথা শুনিলে সমস্ত জনৰ লগত শৰীৰত থকা পাপ নাগ হৈ যায় এতিয়া আমি ভগৱন্তৰ নাম ল'লে যে আমাৰ পাপ নাগ হয় যদি একান্ত কৃষ্ণ ভকত এজনৰ যদি আমি নাম লওঁ বা এবাৰ তেওঁৰ কথা ভাবোঁ তেনেহ'লে আমাৰ লগৰ পৰা বোলে পাপ নাইকিয়া হৈ যায় সেই কৈছে বিষ্ণু বৈষ্ণৱ কিঞ্চিতে একো নাহি ভেদ দুয়ো কথাই কয় পাতক কণ্ঠ ছেদ এতেকে শুনিব আমি কৃষ্ণৰ চৰিত এহিকে তৰিবে আবে দুঘূৰ কলিত কেৱল ভকত আৰু ভগৱান এই কলি যুগত ভকত আৰু ভগৱানৰ ওপৰত একো বস্তুৱে ডাঙৰ হ'ব নোৱাৰে সেইকাৰণে সেৱাই হৈছে সৰ্বশ্ৰেষ্ঠ কি সেৱা ভগৱানৰ সেৱা আৰু ভকত সেৱা সেইকাৰণে কলি যুগত ভগৱন্তই উদ্ধৱক দাপৰৰ শেষত কলি আদ্যত যোৱা সময়ত কৈছিল হে উদ্ধৱ তুমি ভকতক সেৱা কৰিলে মোক সেৱা কৰা হ'ব কেৱল তুমি ভকত সেৱাটো সযতনে কৰিবা আজি অৰুজাই দুদিনীয়া কাৰ্যসূচীয়ে ভাগৱত অনুষ্ঠান আয়োজন কৰিছে সেইবুলি যে নিমন্ত্ৰণ কৰা পাঠক ব্যাখ্যাসকলক শ্ৰদ্ধা কৰিব বাকী শ্ৰৱণ কৰোঁতাসকলক শ্ৰদ্ধা নকৰিব এনে কিন্তু হ'ব নোৱাৰে কেৱল এই আসনত থকাসকলক যিটো সেৱাৰ শ্ৰদ্ধা জনাব বাকী যিমানসকল আহিব আজি সকলোকে সমভাৱে সেৱা জনাব লাগিব তেহে এই মহান ভাগৱত যজ্ঞৰ ফল তেখেতলোকে পাব কাৰণ আমাৰ কি হয় জানে যেতিয়া স্পেচিয়েলকৈ কাৰোবাক মাতা যায় তাক গুৰুত্ব বেছি দিয়া যায় কোনোবা এজনক কম দিয়া যায় এতিয়া গাঁৱতো চাব যেতিয়া দূৰক বাহিৰ মানে ইখন গাঁও সিখন গাঁও ভকত এজন আহিলে তাক সন্মান বেছি শ্ৰদ্ধা কৰা যায় এই সদায় দেখি থকাকেইজনক এই সদায় পাই আছোঁ হয়নে বাৰু এইটো অশ্ৰদ্ধা হৈ যায় গতিকে সেইকাৰণে কৈছে যে ভকত আৰু ভগৱানৰ দুয়োজনৰ কথাৰ একেই সেইকাৰণে কৈছে তুমি আমাক কি কৰা এই কৃষ্ণৰ চৰিত্ৰ কথা শুনোৱা আৰু এই কলি যুগত দুঘূৰ কলিত কেৱল ভকত আৰু ভগৱানৰ কথাৰ মাধ্যমে সেৱাৰ মাধ্যমে তৰিব পাৰে আৰু সেইজন দেৱৰো দুৰ্লভ মহাৰ সুকমুনিক কেনেকৈনো সেইজন পৰীক্ষিতে লগ পালে আৰু সেই বৈকুণ্ঠৰ শাস্ত্ৰৰ কেনেকৈ আনি সেইজন খুব গুৰুদেৱে পৰীক্ষিতক শ্ৰৱণ কৰালে এই সমস্তৰ কথা তুমি মোক কোৱা সেই কৈছে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে কহি উকসুত আন কথা শুনো পাছে যে সেই বৈষ্ণৱৰ বৃত্তান্ত কথা শুনিবলৈ মোৰ ইচ্ছা কৰিছে হে খুদ গুৰুদেৱ তুমি আমাক সেই বৈষ্ণৱ কথাৰ আৰু বিষ্ণু কথা কোৱা আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজনে প্ৰথমে হৰি স্মৰি শুনা সাৱধানে জয় কৃষ্ণ এতিয়া খুদ গুৰুদেৱে 28,000 ঋষিমুনি কথা শুনি তেতিয়া খুটে কৈছিল যে আমি অকুলীন জাতি আৰু তোমালোকে যেতিয়া আজি প্ৰশ্ন কৰিলা সদায় অকুলীন বুলি ভাবি নিজ বুলি ভাবি এই কথাষাৰে মনত সদায় অশান্তি হৈছিল কিয় জানে যিদিনাখন সেই পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰোৱাওঁতে প্ৰৱেশ কৰিব দিয়া নাছিল সেইকাৰণে মনত সদায় ভাবি আছিল যে আমি সঁচাকৈ নিজ জাতি সকলোৱে আমাক চি চাহ কৰে আমি যদি ইয়াৰ মানে প্ৰত্যুত্তৰ প্ৰমাণ হিচাপে চাওঁ আপোনালোক আমাৰ এছ টি জাতিটোক আগতে বহুতে এনেভাৱে ভাবিছিল হয়নে বাৰু চি চাহ কৰিছিল তাৰ প্ৰমাণ নিজৰ জীৱনত পাইছোঁ 11 মানুহৰ এখন জেৱাৰ হাত দিলোঁ জেৱাৰখনৰ সিটো মূৰত এখন মেখেলা মেলা আছিল লগে লগে সেইগৰাকী আইনি মেখেলিখন ধুই আনি তিয়াই দিছে জীৱনৰ অভিজ্ঞতা তেনেহ'লে চাওক তেনে আমাক তেনেভাৱে ভাবিছিল নে বাৰু বেছি দূৰৰ ঘটনা নহয় আমাৰ ওচৰতে যেতিয়া শাস্ত্ৰৰ পঢ়িবলৈ ল'লোঁ
তেতিয়া বুজি পাইছোঁ এই কলি যুগত সকলো সমান অধিকাৰ আছে। যে চাওক, হিৰণ্যকশিপু কোন আছিল? দৈত্য আছিল। তেওঁৰ পুত্ৰ কোন আছিল? প্ৰহ্লাদ। প্ৰহ্লাদ দৈত্য আছিল নে বাৰু? দৈত্য কেতিয়াও নহয়। প্ৰহ্লাদৰ পুত্ৰ বিভীষণ। বিভীষণৰ পুত্ৰ কোন আছিল? বলি। সেইজনতো হয়নে বাৰু? চাওক, এতিয়া সেই দৈত্যৰ পৰা যদি বৈষ্ণৱ হ'ব পাৰে, তাৰ পৰা দুজন ওলাই আহিল বংশধৰ। আজি যদি আমি চাওঁ, তেতিয়াহ'লে সেই বলিপুত্ৰ কোন? বান ৰজা, হয়নে নহয় বাৰু? গতিকে বানৰ বংশধৰ আমি ST মানুহবোৰ, গতিকে আমি অসুৰৰ বংশ। কিন্তু এই কলি যুগত সমস্তজন অসুৰে বৈষ্ণৱ হৈ যাব পাৰে, শাস্ত্ৰত দিয়া আছে সিদ্ধান্ত। সেইকাৰণে কৈছে যে আমি অকলিন বুলি মনত ভাবি আছিলোঁ, তোমাৰ প্ৰশ্নত আজি মই পবিত্ৰ হৈ গ'লোঁ। কৈছে সেইকাৰণে কৈছে যে শুনা তোমালোকে, যে কৃষ্ণৰ চৰিত্ৰ কথা মই যিমানকণ জানো সেইকণে তোমালোকক কম। আৰু যেনেকৈ পক্ষীয়ে পাখাৰ অনুসাৰে উৰিব পাৰে, আজিও মোৰ জ্ঞানৰ সীমিতৰ জ্ঞানৰ পৰাহে মই আজি তোমালোকক কৃষ্ণ কথা কম। এনেভাৱে তোমালোকৰ আগত কৃষ্ণ চৰিত্ৰ কথা কম। সেইকাৰণে কৈছে গ্ৰাম্য কথাই কথন মলিন হয় বাণী, তাক শুদ্ধ কওঁ কৃষ্ণ কথা কবখানি। এতিয়া আমি গ্ৰাম্য কথা পাতিলে মুখবাক্য অশুচি হয়, কৃষ্ণৰ কথাৰ দ্বাৰা আমাৰ পবিত্ৰ হয়। সেইকাৰণে সকলোৱে আমি কৃষ্ণৰ এই সাধুসংগত আহিলে কিয় অ হৰি অ ৰাম কৰোঁ? অ হৰি অ ৰামৰ দ্বাৰা আমাৰ বাক্যবোৰ শুদ্ধিকৰণ হয়। সেইকাৰণে কৈছে যে কৃষ্ণৰ চৰিত্ৰ লীলাৰ কথা শুনা আৰু কোৱাত মহা লাভ আছে। আজি যে ইয়াত একত্ৰিত হৈছোঁ, আমাৰ সমস্তই ইয়াত কিন্তু মহা লাভ হ'ব। কোনোবাই ভাবিব পাৰে যে ভাগৱত পাতিছে, মাতিলে এতিয়া নগ'লেও নহয়, এতিয়া কামো ক্ষতি হয়, ঢেৰ লছ হ'ল। তেনেহ'লে তেওঁৰ জীৱনটো লছেই হৈ থাকিব। কাৰণ কৃষ্ণৰ কথাত সাধুসংগত আমাৰ কিন্তু মহালাভ আছে। এতিয়া এই আমি কৈ থকা পথ ফাঁকি ক'লে কৈছে কৃষ্ণৰ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনত জাতি অজাতি নব আছে। খালি আমাৰ কৃষ্ণ ভকতৰ এটা জাত, অভকতৰ এটা জাত। যদিও বেদৰ সিদ্ধান্ত মতেদি চাৰি জাতি। কৃষ্ণই কৈছে চাৰি জাতিৰ ভিতৰত কিন্তু মই দুটা জাত বুলি ধৰোঁ আৰু মূল। এটা কৈছে মোৰ ভকত এটা জাত, অভকত এটা জাত। একেই ককাই ভাই, ভকত হোৱাজন এটা জাতত গ'ল, অভকতজন এটা জাতত থাকিল। ইয়াত আমি অন্য বেলেগ জাত বা জাতি বিচাৰি লাভ নাই। সেইকাৰণে কৈছে এয়া বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত, এই পৃথিৱীত কেনেকৈনো বেকত হ'ল, কেনেকৈনো এই শাস্ত্ৰৰ সেইজন ব্যাসে জানিলে, আৰু প্ৰথমে হৰিক স্মৰণ কৰি সাৱধানে এই কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। আহকচোন বাৰু এই শাস্ত্ৰভাগ কেনেকৈনো ব্যাসে পালে, আমি ইয়াৰ পিছৰ পদত সুন্দৰভাৱে দিয়া আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। দিনে পূৰ্বত পৰা হৰ পুত ঋষি বদৰিকাশ্ৰমতয়া সন্ত ব্যাস বসি অগুল থুগুল মন নাহি সুখ শান্তি নপান্তই উপায় একো মনে গুণি গাথি ব্ৰহ্ম জ্ঞান চিন্তন নত নাহি সুখ
নজানন্ত হিত কিহ মনত মিলে দুখ অধুমুখে আছে বসি ভূয়ানী শব্দ অহেহি বেলা তৈতে আখি মিলিল নাৰদ হাতে দিব্য বিনা যন্ত্ৰৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণৰ মূৰ্তি স্ফুটি অবিচাম প্ৰেমেদ বৈচিত্ৰ আতি ৰোমাঞ্চ কৰি ধাৱাৰে চবৰে আচই নৰ নৰণী তুলন্ত যন্ত্ৰত মহাৰ হৰি অচৰিত্ৰ নাৰদক দেখি ব্যাসৰ দেখি খচকিত আঠে বেঠে উঠিলা ৰিয়া কীৰ্তঞ্জলি পৰম গৌৰৱে দেখি কৰি আখে বলি দিলন্ত আসনৰ আনি বসিবাৰতৰে পাদ্যঘ দুৰ্গন্ধে ধূপে পুজিলা সাদৰে পণিপাতে পুছিলা কুশলৰ আগমন নাৰদে পুছিলা পাছে ব্যাসত বচন ৰাম হাঁহিয়া বুলন্ত ঋষি কহিও বিতান্ত কিবা হেতু নাহিকে তোমাৰ চিত শান্ত মহা উচ পিছ কিয় থিৰ নুহিচিত মহন্তৰো মোহইতো কিনো বিপৰীত চাৰিও বেদৰ কহিলা শাখাৰ ভেদ যাৰ যেনে জাতি ধৰ্ম দিলা পৰিছেদ ৰাম কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগত ব্যাপিলে তো মাৰ জয় কৃষ্ণ। এতিয়াৰ পুনৰ সেই ঋষি সমস্তক কৈছে যে আজি শৌনক প্ৰমুখ্যে 28,000 ঋষিক খুদ গুৰুদেৱে কৈছে সেই ঋষি সমস্তৰ এদিনাখন সেই পৰাশৰ পুত্ৰ ব্যাসদেৱ তেওঁ বদৰিকাশ্ৰমত উগুল থুগুল মনে বহি আছিল আৰু তেওঁ মনত অনেক চিন্তাৰ কোনো পৰা নাছিল, কোনো সিদ্ধান্ত ল'ব পৰা নাছিল, এনেভাৱে উগুল থুগুল মনে বহি আছিল আৰু ব্ৰহ্মক বাৰে বাৰে চিন্তা কৰে, তথাপিতো মনলৈ কিন্তু তেওঁ সুখ নাই। কি কাৰণত মনত অনেক দুখ আহে এই কথাও তেওঁ জনা নাছিল আৰু অধুমুখে বহি থকাত মনে মনে সেই সময়ত বদৰিকাশ্ৰমত নাৰদ উপস্থিত হৈছিল আৰু নাৰদে হাতত দিব্য বীণা লৈ মুখত কেৱল ৰাম নাম গাই হৃদয়ত ভগৱন্তৰ মূৰ্তিৰ ৰূপ চিন্তা কৰি অবিশ্ৰামভাৱে তেওঁ আনন্দৰ মনে কেৱল নাৰায়ণ নাৰায়ণ প্ৰৱেশ কৰিছে আৰু এনেভাৱে সেই নাৰদক দেখি সেই ব্যাসে আঠে বেঠে আহি নাৰদক সেৱাৰ জনাই বহিবলৈ আসন দি তেওঁক সেৱাৰ কৰি পণিপাতে কুশল বাৰ্তা সুধিলে আৰু আগমনৰ কথাৰ সুধিলে
সেই কৈছে সাক্ষীয়া বুলন্ত ঋষি কহিও বিতান্ত্ৰ কিবা হেতু নাহি তোমাৰ চিত শান্ত। নাৰদে ব্যাসক দেখি কৈছে হে ঋষি যে তোমাক দেখিছোঁ কিবা তুমি অশান্তিত আছা। আপোনালোকে বুজি পাব, এজন মানুহক দেখিলে বুজি পোৱা যায় মুখ চালে মানুহজনে সুখত আছে নে দুখত আছে। কিবা সমস্যা থকা মানুহ মুখ দেখিলে গম পাব। ইয়াতে যদি চকু ফুৱাই চাই কাৰোবাক এজনক হ'লেও দেখিব অলপ দুখত থকা মানুহ আহিছে ভাগৱতত, দুখ আছে কিন্তু অকণমান মনত কিবা এটা চিন্তাত আছে, ভাগৱতত আছে, মুখলৈ চালে গম পোৱা যায়। সেইকাৰণে আজি ব্যাসক নাৰদে দেখি গম পাই গৈছে এইজন আকৌ কি অশান্তিত আছে। যদিও হাঁহি মাতি নাৰদক সেৱা জনাইছে, বহিবলৈ দিছে, হয়নে বাৰু? আমাৰ চাবচোন মানুহবিলাকে দুটকীয়া হাঁহি এটা মাৰে নহয় পহু, দুটকীয়া হাঁহি বুজি পাইছে, যিটো হাঁহি মূল্য নাই, দুটকাটো কি মূল্য আছে? গতিকে এই হাঁহি এটা আমাৰ সুন্দৰভাৱে বোলে ভালে আছেনে, এই আচৰি দিয়ক বুলি বঢ়িয়াকৈ দাঁতকেইটা অকণমান উলিয়াই দিয়ে, থৈ দিয়ে মনে মনে, হয়নে বাৰু? এনেকুৱা এটা দামী হাঁহি আহিব যিজনে আনন্দত আছে। আনন্দৰ বস্তু ক'ত পোৱা যায়? আজি আমি আনন্দ পাইছোঁ সকলোৱে ইয়াত সুখ আৰু দুখৰ কথা আহি নপৰে। এতিয়া সেইকাৰণে নাৰদে দেখিছে ব্যাসক এজন মহা দুখত বহি আছে, তাৰ সুখো নাই শান্তিও নাই, অশান্তিত আছে। আমি আনন্দ আনিব লাগিব। আনন্দ ক'ত আহে জানে? কেৱল ভগৱন্তৰ গুণৰ নামত। আনন্দ ল'ব লগা হ'লে ভগৱন্তৰ গুণৰ নামতহে আমি আনন্দ পাওঁ। যা হওক, সেই সুন্দৰভাৱে কৈছে যে এনেভাৱে সেই নাৰদে প্ৰশ্ন কৰিছে ব্যাসক যে তোমাৰ অশান্তিত থকা যেন দেখিছোঁ আৰু মহা উৎপিচকৈ তুমি আছা, তোমাৰ চিত হৃদয় শান্তিয়ে থকা নাই, আৰু মহন্তৰ যে ইমান দুখ, কি আচৰিত কথা। আৰু তুমি বেদক 4 ভাগত বিভক্ত কৰিলা, যাৰ যেন ধৰ্ম সকলোকে তুমি এনেভাৱে দি সকলোকে ধৰ্ম কৰা ব্যৱস্থা কৰিলা, আৰু তুমি 17খন পুৰাণ ৰচনা কৰিলা, 14 শাস্ত্ৰ ৰচনা কৰিলা, তোমাৰ মহা গুণ যশ পৃথিৱীত বিয়পি পৰিল, কি কাৰণ তুমি অশান্তিত থাকিব লগা হৈছে? আহকচোন আৰু অকণমান পদে এই নাৰদে প্ৰশ্ন কৰাত, আৰু সেই ব্যাসে নাৰদক কিবা উপায় বিচাৰিব, কিবা উত্তৰো দিব, পিছৰ পদত দিয়া আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত, কহিও কৰি সি মুত ইহাৰ কাৰণ, অশুনি প্ৰণিপাতে ব্যাসে বলিলা বচন, হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, অৰুণিতে ঈশ্বৰৰ পনা কৰ্ম প্ৰকৃতি কহিলা তুমি অনখে ধৰ্ম অখিনি সিজিল তোমাত দেখি পৰম ঐনায়, ৰাম নকৈলা প্ৰকৃতি কি কৰি কৃষ্ণৰ কীৰ্তন কওঁ, নাহি সুচিত তব সেহি অভিপায়, মূৰ উপদেশ কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ,
ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৈও কনিশেষ দূৰ হৌক তোমাৰ মনোৰম ক্লেশ। জয় কৃষ্ণ। আৰু পুনৰ নাৰদে সেই ব্যাসক কৈছে, হে বেদব্যাস, তুমি ব্ৰহ্মক সমাধি কৰি সাক্ষাৎ কৰিব পাৰা, তথাপিতো তোমাৰ হৃদয়খন কিয় ইমান উৎকৃষ্টভাৱে তুমি অসন্তুষ্ট হৈ আছা? যে সেই দেখি ইয়াৰ কাৰণ তুমি মোক কোৱা। আজি নাৰদে ব্যাসক সুধিছে। তেতিয়া এই নাৰদৰ প্ৰশ্ন শুনি ব্যাসে নাৰদক প্ৰণাম জনাই কৈছে, হে ঋষিবৰ, যদিও আমি বেদৰ পাৰ্গত হওঁ আৰু যদিও ঈশ্বৰক অৰ্পণাকৈ কৰ্ম কৰোঁ, মহা জ্ঞান পুণ্য বুলি জগতেও মোক জানে আৰু ব্ৰহ্মক সাক্ষাৎ সমাধি কৰি সাক্ষাৎ কৰিব পাৰোঁ, তথাপিতো মোৰ মনত কিয় অসন্তুষ্ট ভাৱ হৈ আছে মই নিজে নাজানো। হে মুনিবৰ, তুমি যথেষ্ট জ্ঞানী, গতিকে তুমি মোক ইয়াৰ কাৰণটো বুজাই কোৱাচোন। আজি কাৰ পৰা জানিব বিচাৰিছে? নাৰদৰ পৰা ব্যাসে জানিব বিচাৰিছে। তেতিয়া এই কথাখিনি কোৱাৰ লগে লগে নাৰদে ব্যাসক কৈছে, হে মহামুনি ব্যাস, তুমি গোটেই জগতখনক সৰ্বনাশ কৰি দিলা। তুমি সকলোতে তুমি মন্দ ধৰ্ম প্ৰচাৰ কৰি দিলা, অৰ্থাৎ জীৱ মাৰা, বধ কৰা, কাটা মাৰা, হয়নে বাৰু? পূজা পাৰ্বণ আদি তুমি প্ৰচাৰ কৰি দিলা। আৰু এই ধৰ্মকে লৈ লোকসকলে কেৱল মন্দ ধৰ্ম কৰিছে, আকস্মিতে সকলোৱে জীৱ হিংসা কৰা আৰম্ভ কৰিছে। আৰু তুমিও বেদৰ তত্ত্ব মৰ্ম ভালদৰে নুবুজি তুমি এনেভাৱে ধৰ্ম প্ৰচাৰ কৰিলা, গৰিহিতৰ ধৰ্মকে তুমি প্ৰচাৰ কৰি দিলা। আৰু সেইকাৰণে লোকসকলে স্বভাৱবোৰ লম্পটৰ দৰে হ'ল। হাঁহ ছাগলী বলি দি কেৱল স্বৰ্গ সুখৰ বাবে আনন্দ মনে পূজাৰ পাৰ্বণ কৰি তেওঁলোকৰ নিজৰ অকণমান পুণ্য সঞ্চয় কৰি স্বৰ্গলৈ গৈছে, পুণ্য শেষ হোৱাৰ লগে লগে নৰকত পৰিছে। তুমি বহুত বেয়া কাম কৰিলা। সেইকাৰণে তুমি আনক হিংসা কৰা, ধৰ্ম প্ৰচাৰ কৰাৰ বাবে তুমি অশান্তিত থাকিব লগা হৈছে। আমিও চাওঁচোন বাৰু, যদি কেতিয়াবা কাৰোবাক কিবা বেয়া কৈ অহা যায় বা বেয়া কোৱা যায়, অলপ দেৰিকৈ হ'লে খঙত ক'লে, অলপ দেৰিকৈ হ'লে মনটো বেয়া লাগিব, অশান্তিত থাকিব। এনেকৈ ক'ব নালাগিছিল, মই কিয় ক'লোঁ, এই খঙতে কৈ পালোঁ। অশান্তিত থাকে নে নাথাকে? থাকে। সেইকাৰণে কৈছে এই ব্যাসে সকলোকে হিংসা ধৰ্ম দি লয়, এতিয়া অশান্তিত থাকিবলৈ শান্তি পোৱা নাই। সেইকাৰণে নাৰদে কৈছে তুমি সকলো হিংসা ধৰ্ম প্ৰচাৰ কৰিলা। আৰু কৈছে এই কথাখিনিকে যদি এতিয়া কোনোবাই কাৰোবাক বাধা কৰা যায়, কি বুলি কয় জানে? আহিল ব্যাসতকৈ পণ্ডিত। ব্যাসে ৰচনা কৰি থৈ গৈছে, হয় বাৰু? বলি দিব লাগে, জীৱ বধ কৰিব লাগে, যজ্ঞ কৰিব লাগে, পূজা কৰিব লাগে। আহিল পূজা বন্ধ কৰা এজন কয়ে আছে, আমাক কয় বাৰু, বহুতে তেনেকৈ ক'লে। সেইকাৰণে ইয়াত কৈছে, পদত কৈছে আৰু তাৰ যদি জ্ঞানীগণে তাক কৰে নিবাৰণ, আৰু তাৰ বাক্য নমানে একোজন, বোলয় উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৰিল এহেন্তে পণ্ডিত। আহিল ব্যাসতকৈ পণ্ডিতজন। গতিকে আজি এনেভাৱে সেইজন নাৰদে ব্যাসক কৈছে, আৰু কৈছে প্ৰকৃতি কহিয়া তুমি আনসে ধৰ্মক, তুমি অন্য ধৰ্মকে প্ৰচাৰ কৰিলা, কিন্তু কৃষ্ণৰ কীৰ্তন কৰা প্ৰখ্যাত ধৰ্ম তুমি প্ৰচাৰ নকৰিলা। সেইকাৰণে হে বেদব্যাস, তোমাৰ অন্যায় হ'ল, সেইকাৰণে তুমি অশান্তিত থাকিব লগা হৈছে। আৰু তুমি মোৰ উপদেশ লোৱা, তুমি ভগৱন্তৰ গোবিন্দৰ গুণনাম পদে পদে উল্লেখিত থকা, অৰ্থাৎ কৃষ্ণক প্ৰাধান্য দিয়াৰ এনে এখনি শাস্ত্ৰ হৈছে ভাগৱত শাস্ত্ৰ। তুমি অৰ্থাৎ ভাগৱত পুৰাণ প্ৰচাৰ কৰা। এনেভাৱে আজি সেইজনৰ নাৰদে ব্যাসক কৈছে। আহক ইয়াৰ পিছত
আৰু সুন্দৰভাৱে প্ৰচণ্ড আগবাঢ়িছে। আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। জয় কৃষ্ণ। জয় দপি ভকতে বন নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্তে কৰে যশ কীৰ্তনত আতি তুষ্ট হুন্ত হৰি ভকতে যতে গাৱৈ গুণ নাম ছয় তাৰ মালা গামঠিয়া পিন্ধন্ত কৃষ্ণ নাম পাম কৃষ্ণ। ৰাম আবে অনাদৰি জ্ঞানৰ স্বৰ ধৰ্ম নিশেষ কেৱলে দিওঁ ভকতিৰ উপদেশ ভকতি সি কৰে সংসাৰৰ বন্ধনাশ ভকতিৰ প্ৰভাৱ শুনি উৰি ব্যাস স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যে বেৰ নভৈল ভকতি ভৈল ভস্ত্ৰ যদি বা অল্পতে গৈল প্ৰাণ অজানা নাহি তথাপি তাহাৰ কৈলান উদ্ধবাহু কৰি হেৰা কৰোঁ অংগীকাৰ অধৰ্ম জাতিটো যদি জন্ম ভৈল তাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক ৰাম ৰাম দেৱৰো বন্দনী সিদ্ধিটো ভকতি ৰসিক হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোঁ যতন কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ ঔপদেশী লোক হওক কৃষ্ণক সন্মুখ। জয় কৃষ্ণ। নাৰদে ব্যাসক কৈছে তুমি ভাগৱত শাস্ত্ৰৰ প্ৰচাৰ কৰা য'ত ভগৱন্তৰ গোবিন্দৰ নাম পদে পদে প্ৰাধান্য দি উল্লেখিত থাকে আৰু সেই ভাগৱত পুৰাণ শ্ৰৱণ কীৰ্তন কৰি সকলো লোকসকলৰ মনৰ যি ক্লেশ দুখ আৰু মনৰ কষ্ট সকলো নাশ হৈ যাব। আৰু যদিও ভগৱন্তৰ নৱবিধা ভক্তি আটাইতকৈ শ্ৰৱণ সৰ্বশ্ৰেষ্ঠ ২ নম্বৰ কীৰ্তন এই দুইবিধকে শ্ৰেষ্ঠ কৈছে শ্ৰৱণ আৰু কীৰ্তন। আজি আপোনালোকে ১ নম্বৰ বেঞ্চৰ ষ্টুডেণ্ট ভকতি স্কুলৰ আমি সকলো হৈছোঁ 2nd বেঞ্চৰ 2 নম্বৰ সেই কৈছে শ্ৰৱণ শ্ৰেষ্ঠৰ অৰ্চ কীৰ্তন দুইটাকে শ্ৰেষ্ঠ কৈছে হ'লেও শ্ৰৱণ ১ নম্বৰ তাৰপিছত দিলে অৰ্চন বন্দন ধ্যান এনেভাৱে যশ কীৰ্তনত কিন্তু ভগৱন্ত আটাইতকৈ বেছি সন্তুষ্ট হয়। যশ কীৰ্তন অৰ্থাৎ এইখিনিতে এটা কথা জানিব লাগিব আমি ভগৱন্তৰ ২৪ অৱতাৰ 23 নম্বৰ অৱতাৰ আমি সমস্তজন
কাৰণ আমি কৃষ্ণৰ অৱতাৰৰহে মানুহ। 24 নম্বৰ অৱতাৰ হ'বগৈ, কল্কি অৱতাৰ হোৱা নাই। সেইকাৰণে যি অৱতাৰৰ যিসকল লোক সেইজনকে ভজিব লাগে, কাৰণ আমি কৃষ্ণৰ অৱতাৰ মানুহ। কেৱল কৃষ্ণৰ ব্যতিৰেকে যদি আমি বেলেগক ভজোঁ তেনেহ'লে আমাৰ জন্ম সাফল কৰিব নোৱাৰিম। সেইকাৰণে আজি সুন্দৰভাৱে কৈছে যে সেইজন কৃষ্ণক আমি ভজিব লাগিব। সেইজন কৃষ্ণৰ যশ কীৰ্তন দাপৰৰ শেষত কলিয়াদ্যত জন্ম লাভ কৰি কৃষ্ণৰ প্ৰভু ভগৱন্তই 4টা লীলা কৰিছিল। জন্মতে শিশুলীলা পুতনা বধকে আৰম্ভ, তাৰপিছত কৰিলে বৃন্দাবন লীলা গোপীসকলৰ লগত ৰাসলীলাকে আদি কৰি, 3 নম্বৰত কৰিলে মথুৰা লীলা অৰ্থাৎ সেই কংসৰ বধকে আদি কৰি, 4 নম্বৰত কৰিলে দ্বাৰকা লীলা অৰ্থাৎ সেই যদুবংশ যদুকুল সংহাৰ কৰি তেওঁ বৈকুণ্ঠলৈ গ'ল। এই 4টি লীলা এই কলিযুগত একান্তৰভাৱে ভকতানীসকলে শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ গুণৰ নামত আমাৰ সকলোৱে শৰীৰ ৰোমাঞ্চিত কৰি হৃদয় দৰ্বিত কৰি আমি প্ৰেম ভক্তি কৰিব লাগিব। সেই সুন্দৰভাৱে কৈছে যে যশ কীৰ্তনতহে ভগৱন্তই অতি সন্তুষ্ট হয়। আটাইতকৈ বেছি সন্তুষ্ট হয় ভগৱন্তই শিশুলীলাত। শিশুলীলাৰ যদি কীৰ্তন কৰা যায়, শ্ৰৱণ কৰা যায়, ভগৱন্তই বোলে আটাইতকৈ বেছি সন্তুষ্ট হয়। আৰু সমস্তজন ভকতৰ বাবে ভগৱন্তই একোডাল নামমালা গাঁঠিব। আজি যে ইয়াত আমি একত্ৰিত হ'লোঁ, ভগৱন্তই আসনত থাকি তেওঁ সকলো পাৰিষদ ইয়াত উপস্থিত আছে। এই আসনৰ পৰা আমাৰ সমস্ত জনলৈ একোডাল মালা গাঁঠিব। আজি পদত উল্লেখিত কৰিছে যে ভকতে লয় যত গুণৰ নাম, তাৰ মালা গান্থি অনুপাম, পিন্ধন্ত কণ্ঠত কৰিয়া উৎসৱ, সেনকে বন্ধু মাধৱ। সেই ভগৱন্তই আসনত থাকি এনে কৰ্ম কৰিব। এইখিনি এটা কথা মনত পৰিলে। এবাৰ নাৰদে সেই দ্বাৰকালৈ গৈ ভগৱন্তক পৰীক্ষা কৰিলে যে তেওঁ প্ৰতিটো গৃহতে যায়। ভগৱন্তই যেতিয়া 16 হয়নে বাৰু হাজাৰ গোপীৰ লগত লীলা কৰিলে, গতিকে ভাবিছে তাই ইমান কেইগৰাকীনো প্ৰভুৱে অকলে ৰাখিবনে, তাই যদি এগৰাকীমান পাওঁ লৈ আহোঁ। গ'ল প্ৰভু ওচৰলৈ গ'ল। প্ৰভুক সুধিলে বোলে প্ৰভু, এই তুমি বিবাহ কৰা দেখি, সংসাৰ কৰা দেখি মোৰো দেখোন ইচ্ছা গৈছে কা। বোলে তুমিও কৰা। বোলে মই দেখোন কইনাই নাপাওঁ। বোলে তুমি চাই বিচাৰি লোৱা। প্ৰভু তুমি আনাই যদি তাই এগৰাকীমান দিয়া আৰু। বোলে যোৱা, এই মোৰ দ্বাৰকাত সকলো আছে, তুমি যিগৰাকীকে পোৱা লৈ যাবা, যোৱা। পাৰ্মিশ্যন দি দিলে। নাৰদে ইটো গৃহলৈ যায় আৰু প্ৰভুৱে আছে দেখোন, সিটো গৃহলৈ যায় আৰু সেইটোতো প্ৰভুৱে আছে। প্ৰতিটো গৃহতে কেৱল প্ৰভুৱে বিৰাজ হৈ আছে। লাষ্ট টাইম যায় নাৰদে কোনোটো গৃহত খালী নেদেখিল। দেখিছে ইটো গৃহত প্ৰভুৱে ক'ৰবাত দৈবেতি কাম কৰি আছে, সিটো গৃহত ক'ৰবাত আপোনাৰ খোৱা বোৱা কৰি আছে, সেইগৰাকীয়ে দি আছে, ক'ৰবাত দৈবেতি কাম ইত্যাদি কৰি আছে। লাষ্ট টাইম আহি ওলোটাকৈ সুধিছে প্ৰভুক, ক'ব লাগিছিল প্ৰভু তুমি ক'ত আৰু থাকানো, হয়নে বাৰু? সেইকাৰণে লাষ্ট টাইম নাৰদে কৈছে বোলে প্ৰভু তুমি ক'ত নাথাকানো বুলি কৈছে। সকলোতে আছে, গমেই পাই গ'ল নাৰদে, চবতে দেখা পালে, কৈছে ক'ত নাথাকা। তেতিয়া নাৰদে কৈছিল বোলে নাৰদত বিষ্ণু আছিলন্ত কৈ, বৈকুণ্ঠত মই নেথাকো ৰৈ, যোগীও হৃদয় এৰি সমুদায়, মই থাকোঁ ভকতৰ শ্ৰৱণ কীৰ্তনক চাই। গতিকে আজি সাক্ষাৎ আছে ইয়াত ভগৱন্ত। গতিকে সেই ভগৱন্তই আমাৰ সকলোৰে নামত এডাল মালা গাঁঠিব। কাৰণ ভগৱন্ত আমি যশ কীৰ্তন এতিয়াৰ গুণৰ নাম শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছোঁ। সেইকাৰণে কৈছে যে হেন জানি ব্যাস, হে ব্যাস তুমি এই কথাখিনি জানি তুমি সকলো জানা, তুমি কৃষ্ণ চৰিত্ৰ প্ৰধান এখনি শাস্ত্ৰ প্ৰচাৰ কৰা বা মানে ৰচনা কৰা। আৰু জানি ল'বা যিটো বাক্যত কৃষ্ণ নাম নাই, অৰ্থাৎ যাৰ মুখত বোলে কৃষ্ণ নাম নাই, সেইটো কি জানে? চুৱা পাতনি গাত বুলি কৈছে। এই যিমানবিলাক লেতেৰা পেলাই দিয়া যায় চুৱা পাতনি গাত। সেইকাৰণে কৃষ্ণ নাম আমাৰ মুখত থাকিবই লাগিব। কৃষ্ণ নাম মুখত আমি ৰখা ব্যৱস্থা কৰিব লাগিব। পদত কৈছে যিটো মুখে
বাক্যে নামৰ কৃষ্ণ চৰিত্ৰ নাই উচিষ্ট গৰ্তটো কৰি সিটো বোলে অপবিত্ৰ এটা উচিষ্ট গৰ্তহে বুলি কৈছে তাতকৈ বোলে লেতেৰা তেতিয়াহ'লে সেইটো কি বুলি ধৰিব লাগিব আপোনালোকে বুজি পাইছে যা হওক আৰু সেইবোৰত কাৰ ৰতি কৰে যিসকল কামাতুৰা কাকতুল্য পুৰুষেহে তাত ৰতি কৰে ভকতৰ সেইবোৰ প্ৰতি অভিলাষ নাই আৰু যি বাক্যত কৃষ্ণৰ গুণনাম আছে সেই বাক্যৰ দ্বাৰা বোলে সমস্ত জগতৰ পাপ হৰণ কৰি লৈ যায় আজি ওজাই এই ভাগৱত অনুষ্ঠান আয়োজন কৰাৰ প্ৰভুসকলে এটা মহৎ কৰ্ম কৰিছে আজি শব্দৰ যন্ত্ৰৰ দ্বাৰাই ভগৱন্তৰ শব্দৰ ব্ৰহ্মৰ যিমান দূৰলৈ বিস্তাৰিত হ'ব এই ঠাইলৈ কোনো কাৰণত বেয়া পাপৰ কথা বাদেই দিলোঁ কোনো বেয়া বস্তু আহিব নাই যমদূতকে আদি কৰি মৃত্যু আহিব নোৱাৰে সেয়েহে উল্লেখিত কৰিছে কৈছে সেইজনৰ বাক্য দ্বাৰাৰ সমস্ত পাপ হৰণ কৰে আৰু ভকতিবিহীন জ্ঞান কৰ্ম সকলো বোলে বৃথা ইয়াৰ অৰ্থ বুজিছে ভকতিবিহীন আমি যদি কিবা এটা কাম কৰিছোঁ ঈশ্বৰক অৰ্পণ কৰি কৰা নাই কামটো এনেইহে কৈছোঁ বোলে গম পালেনে আৰু যদি কাৰোবাক কিবা এটা দিছোঁ ভগৱন্তৰ নামত দিয়া নাই তেতিয়াহ'লে কামটো বস্তুটো এনেইহে দিয়া হৈছে কাৰণ আমি কাৰোবাক কিবা এটা দিলেও এই যে কৃষ্ণ হয়নে বাৰু বোলে কৃষ্ণ কৃষ্ণ দিয়া যায় হয়নে আগবঢ়াই দিয়া যায় গতিকে এইটো ভকতি অৰ্থে দিব লাগে ভকতিবিহীন একো নাই দিব লাগে বিচাৰি আছোঁ নিদিলেও বেয়া পাল লৈ যা তাৰমানে নহয় ভাল হয়নে বাৰু দিয়া আৰু নিদিয়া একেডালে কথা তাত ভক্তি ব্যৱহাৰ কৰিব লাগিব সেইকাৰণে কৈছে যদি আমি বাক্যত ভক্তি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ কীৰ্তন হ'ব খাদ্যত যদি ভক্তি ব্যৱহাৰ কৰোঁ প্ৰসাদ হ'ব যাত্ৰা ক'ৰবালৈ যদি আমি ওলাই গৈছোঁ এনেই ফুৰিবলৈ ইফাল সিফাল যাত্ৰাত যদি ভক্তি ব্যৱহাৰ কৰোঁ তেতিয়া তীৰ্থৰ যাত্ৰালৈ ৰূপান্তৰ হ'ব আৰু হাতেৰে কৰা কৰ্মবোৰ যিকোনো বিষয় কামত যদি ভক্তি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ভগৱন্ত সেৱা কৰ্ম কৰাৰ দৰে ভক্তি ব্যৱহাৰ কৰিব হ'ব তাৰমানে এইটো কাৰণে কৈছে আমি প্ৰতিটোতে ভক্তি বাক্যত খাদ্যত কৰ্মত ক'ৰবালৈ যাওঁতে কেৱল ভগৱন্তৰ নামত আমি যাত্ৰা বা ভক্তি ব্যৱহাৰ কৰোঁ ভগৱন্তৰ নামত কৰিব লাগে সেইকাৰণে কৈছে ভকতিয়ে সকলোকে এই বন্ধন সংসাৰৰ পৰা মুক্ত কৰিব পাৰে ভকতি প্ৰভাৱত সকলো তৰিব পাৰে হে বেদব্যাস তুমি স্বধৰ্মক এৰি তোমাৰ ধৰ্মক এৰি তুমি কেৱল কৃষ্ণৰ ভজনা কৰাৰ ব্যৱস্থা কৰা আৰু কৈছে ভৈল ভস্ত যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকৈলান যিজনে নিজৰ ধৰ্ম এৰি কেৱল স্বধৰ্ম কৃষ্ণ ধৰ্ম পালন কৰে সেৱাৰ ধৰ্ম সেইজনৰ যদি অকণমান দিনতো কেতিয়াবা এই ভকত হৈছে আৰু অলপ ভক্তি কৰা আৰম্ভ কৰিছে যদি তেওঁ মৃত্যুবৰণ কৰিব লগা হয় ভক্তি পূৰ্ণ নহওঁতেও তেওঁ সেই ভক্তি কেতিয়াও কৰা অকৈলান নহয় কৈলান হ'বই কৈলান হ'ব এতিয়া চাওক আৰু এটা কথা আমি জানিব লাগিব এতিয়া আমাৰ এই দেহটো এটা পঞ্চভূতি দেহ হয়নে বাৰু ভগৱন্তৰ দেহটো কি দেহ বাৰু ভগৱানৰতো এটা দেহ আছে হয়নে বাৰু ভগৱানৰ এটা দেহটো আছেই এইটো কি দেহ বাৰু হয়নে বাৰু নহয় পঞ্চভূতি দেহবোৰ আমাৰ কি হয় জানে নাগ হৈ যায় পঞ্চভূতি দেহ এটা ল'লে আহিব তাৰমানে কি আমি বেলেগৰ পৰা ধাৰ লৈ আহিছোঁ হয়নে বাৰু ধাৰ লোৱা নাই জানো দেহটোত আমি যিবোৰ লৈ আছোঁ বেলেগৰ পৰা ধাৰ লোৱা জানো হয়নে মাটিৰ পৰা লৈছোঁ বায়ুৰ পৰা লৈছোঁ জলৰ পৰা লৈছোঁ অগ্নিৰ পৰা লৈছোঁ হয়নে বাৰু আকাশৰ তত্ত্ব আকাশৰ পৰা লৈছোঁ গতিকে চাওক এই আমি লৈ আছোঁ লৈ কাৰোবাৰ পৰা যদি আপুনি মই কেতিয়াবা ধন টকা পইচা কিবা ধাৰ লৈছোঁ দেৰিকৈ হ'লে এদিন ঘূৰাই দিব লাগিব কোনোবাই সোনকালে ঘূৰাই দি গুচি গৈছে কোনোবাই দেৰি কৰি দিছে হয়নে বাৰু ৰিটাৰ্ণ কৰি দিবই লাগিব এতিয়া চাওক এই সম্পত্তিখিনি কাৰ দেৱতত্ত্ব সম্পত্তি এতিয়া কাৰ সম্পত্তি প্ৰভু সম্পত্তি সেইসকলে কাৰ আজ্ঞাত চলে ভগৱন্তৰ আজ্ঞাত চলে হয়নে বাৰু এতিয়া লোকৰ বস্তুক লৈ আমি কেৱল গৌৰৱ কৰি থাকোঁ গতিকে চাওক সেইকাৰণে কৈছে ভগৱন্তৰ আজ্ঞাৰ ক্ৰমে সেই আকাশ বায়ু অগ্নি জল আৰু পৃথিৱী সকলোৱে কৰ্ম কৰি আছে তেতিয়া আমাৰ দেহত থকা সেই তত্ত্বসমূহ
তে আমি এইসকলক আমি সেই কৰ্মত লগাব লাগিব নালাগে ভগৱন্তৰ আজ্ঞা কৰ্মে লগাব লাগিব সেইকাৰণে কৈছে এনেভাৱে যিজনে ভক্তি কৰাৰ আৰম্ভ কৰিলে তেওঁ কম দিনতে যদিও মৃত্যুবৰণ কৰে তেওঁ এইকণ ভক্তি কেতিয়াও অকল্যাণ নহয় সিফালে গীতাৰৰ 6ষ্ঠ অধ্যায় আপোনাৰ ধ্যান যুগত লিখিছে তেওঁ এজন শ্ৰীমন্ত গৃহত জন্ম লাভ কৰিব পাৰিব এতিয়া ধৰি ল'লে ইয়াতে আমি ভক্তি কৰিছোঁ সকলোৱেতো বৈকুণ্ঠত যাব নোৱাৰিব পাৰে যিকেইজন ৰৈ যাব যোৱাকেইজন গুচি যাব ইয়াৰ পিছত নেক্সট জন্ম লয় ডাঙৰ ডাঙৰ ভকত হয় ভক্তি কৰি গুচি যাব আৰু এটা কথা আপোনালোকে জানিব ইয়াতে যিজন ভকতে বৈকুণ্ঠলৈ এই যাওঁ কিবা কাৰণত তেওঁ ৰৈ গ'ল কিবা এটা কাৰণত এই যিটো কাৰণত তেওঁ ৰৈ যাব লগা হ'ল সেই কাৰণটো তেওঁ পিছৰবাৰলৈ কৰ্তন কৰি দিব বুজি পাইছে যদি কোনোবাই চকু দৃষ্টি বেয়াভাৱে ৰৈ যাব লগা হ'ল তেওঁক অন্ধ কৰি পঠিয়াই দিব কাৰোবাৰ কাণৰ যদি শুনা শক্তি বেয়া চব ভাল বেয়া বেয়া কথা শুনি ফুৰে তেতিয়াহ'লে কাণখনৰ শক্তি শুনা শক্তিটো কম বন্ধ কৰি দিব এইটো প্ৰমাণ আছে শাস্ত্ৰত যা হওক গতিকে সেইকাৰণে আমি যিমান পাৰোঁ সকলো ভগৱন্তক নিবেদন কৰি বিষয়তো কৰ্ম কৰিব লাগিব বিষয়ত থাকিও আমি ভগৱন্তক ভজিবই লাগিব সেইকাৰণে কৈছে এনেভাৱে কৈছে ভৈলা কৈছে ভস্ত যদি বা অল্পতে গৈল পাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ জ্ঞানটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী সিটো ভকতি ৰখি যদি তেওঁ অধৰ্ম জাতিটো জন্ম হ'ল নিজ জাতিটো জন্ম হ'ল তেওঁ এজন জ্ঞানী লোকতকৈ বোলে উত্তম হ'ব এতিয়া প্ৰমাণ বেদৰ প্ৰমাণ এতিয়া অকণমান আগত পাতিলোঁ হয়নে বাৰু যে আমাৰ সকলক আমি যি বুলি ভাবি আছিলোঁ ইমান দিনৰ পৰা শাস্ত্ৰ চোৱা নাছিলোঁ জনাও নাছিলোঁ তেতিয়া এতিয়া আমি শাস্ত্ৰ মাধ্যমে বুজি পাইছোঁ ইয়াৰ আগত আমি ভক্তি কৰিছিলোঁ অলপ এই অকণমান কৰিছিলোঁ আমাৰ প্ৰাণ যাব লগা হ'ল সেইকাৰণে ভগৱন্তই ক'লে যদিও তোমালোকে নিজ জাতি জন্ম ল'বা তথাপিতো উচ্চ জাতি কিছু সংখ্যক লোকতকৈও তোমালোকৰ মানে পুণ্যতাটো বা ভক্তি ভাৱটো বা তোমালোকৰ আসনখনৰ বা তোমালোকৰ মৰ্যাদাটো বেছি থাকিব আজি পদে কৈছে শাস্ত্ৰই কৈছে সেইকাৰণে ঊৰ্ধ্ববাহু কৈছে অংগীকাৰ কৰি কৈছোঁ অধমৰ জাতিটো যদি জন্ম হয় জ্ঞানী কৰ্মীতকৈও তথাপি অধিক হ'ব আৰু কৈছে দেৱৰো দেৱতাই যি বাঞ্ছা কৰে যিজন ভগৱন্তৰ ভক্তি পাবলৈ সেই জন্মৰ কেৱল বুদ্ধিমন্তৰ মহা বুদ্ধিমন্তসকলেহে পায় এতিয়া চাওক আমি মনুষ্যসকলে যিটো জন্ম পাইছোঁ এই জন্ম পাবলৈ দেৱতাৰটো দূৰৰে কথা ব্ৰহ্মায়ো বাঞ্ছা কৰি আছে বোলে লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথা নিত ব্ৰহ্মাই বাঞ্ছা কৰা দেহ এটা পায় এই পৃথিৱীত আৰু এই পৃথিৱীৰ পৰাই কিন্তু মুক্তিপথটো পায় সেই স্বৰ্গত আৰু ব্ৰহ্মলোকত নেপায় ব্ৰহ্মাই যে আছে এতিয়াৰ সেই ব্ৰহ্মাৰ এদিন পতন হোৱাৰ লগে লগে ভগৱন্তে এইটোৱে আৰাধনা কৰিব প্ৰভু আৰু মোক এই ব্ৰহ্মপদ নেলাগে তুমি মোক সেই কলি যুগত ভাৰতবৰ্ষত মনুষ্যৰূপে দিবা তোমাক ভজিম আৰু মই বৈকুণ্ঠলৈ আহিম ব্ৰহ্মা পদ পাবলৈ কোনেও বাঞ্ছা কৰিব নেলাগে যা হওক সেইকাৰণে কৈছে এই কথাখিনি জানি সেইসকল বুদ্ধিমন্তই কেৱল ভকতি অৰ্থৰে কৰ্ম কৰে আৰু কালৰ কৰ্ম মিলাই বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণ সন্মুখ এতিয়া কাল হৈছে সময় কালৰ গতিত এদিন আমি কি হৈ যাম সকলো নাশ হৈ যাম আজি আপোনাৰ 21 তাৰিখ নহয় জানো বাৰু 2026 চন এতিয়া আমাৰ অভিযায় সভাপতি প্ৰভু ছেক্ৰেটাৰী প্ৰভু কওঁ এতিয়া যিমানকেইজন আছে এটা ফটো মাৰি থৈ দিয়ক ফটোটো মাৰি এটা এলবাম বনাই থৈ দিয়ক হয় এতিয়া 2026টোক ওলোটা কৰি দিয়াৰ পিছত ইয়াৰ পৰা কিমানজন থাকিব না নাথাকিব সিদিনাখন হিচাপ কৰিলে হ'ল 26টো কিমান 62 হৈ যাব 62 চনলৈ প্ৰায়খিনিয়ে নাথাকিব হয়নে বাৰু তাৰ মাজতে কোনোবা দুই এজন থাকিব তাৰ অৱস্থা নাই কোনোবাই ধৰি দাঙিহে ইফাল ইফাল লৈ ফুৰিব লাগিব নালাগিব নেকি বাৰু কাৰণ এতিয়া 26 চনৰ 62 চনলৈ এইকেইবছৰত কোনোবা থাকিবনে বাৰু গতিকে কোনো থকাটো সম্ভৱেই নহয় বৰ্তমান সময়ছোৱাত সেইকাৰণে কৈছে এয়া হ'লে কাল কিহৰ গতিত কালৰ গতিত ভগৱন্ত কালৰ দ্বাৰা সকলো কৰি আছে সেইকাৰণে ভগৱন্তক কৃষ্ণক আমি সন্মুখ হ'ব লাগিব কৃষ্ণক ভজিব লাগিব
যা হওক গুৰু সমস্ত মাতৃ সমস্তৰ আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি